নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওঁ আহক আজিৰ সংবাদ শিৰোনাম সোণাপুৰৰ মালৈবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জৈৱিক কৃষি উৎপাদনত গুৰুত্ব আৰোপ শহৰত অৰ্ধশতাধিক গাহৰিৰ মৃত্যু গাহৰিৰ অস্বাভাৱিক মৃত্যুত গাহৰি পালকৰ মাজত হাহাকাৰ বহিঃ ৰাজ্যৰ পৰা মৰিগাঁও জিলালৈ আহিল ৩০ শতাধিক শ্ৰমিকসকলক ৰখা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰত জাগিৰোডত মাইক্ৰ'ফাইনেন্সৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ লকডাউনৰ সময়ত ঋণৰ কিস্তি বিচাৰি ভাবুকি একাংশ বিষয়া কৰ্মচাৰী এতিয়া চাওঁ আহক বাতৰি বিস্তৃত ৰূপত মঙলবাৰে সোণাপুৰৰ মালৈবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ কৃষকসকলৰ সমস্যাৰ বুজ লয় মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে আন কেইবাজনো মন্ত্ৰী বিধায়ক আৰু সাংসদ মুখ্যমন্ত্ৰীগৰাকীয়ে জৈৱিক কৃষি উৎপাদনত গুৰুত্ব আৰোপ কৰি কৃষকসকলক মেক ইন আছাম উজ্জীৱিত কৰিবলৈ আহ্বান জনায় চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মাজতে মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মালৈবাৰী হীৰাপাৰাত উপস্থিত হৈ অঞ্চলটোৰ কৃষকসকলৰ সমস্যাৰ বুজ লয় সাংসদ কুইনোজা স্থানীয় বিধায়ক অতুল বৰা গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য কৃষি মন্ত্ৰী অতুল বৰাই সংগ দিয়া এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে লকডাউনৰ সময়ছোৱাত বনোৱাৰ অভাৱত শ বিঘা মাটিত উৎপাদন হোৱা বড়ো ধান চপাবলৈ সমস্যাৰ উদ্ভৱ হোৱা কৃষকসকলৰ সৈতে মত বিনিময় কৰে তেওঁ কৃষি বিভাগে যোগান ধৰা ধান কটা মেচিনো পৰিদৰ্শন কৰে পাছত সাংবাদিকৰে হোৱা বাৰ্তালাপত কৃষকে অকল ৰাজ্যৰ বজাৰে নহয় উত্তৰ পূবৰ বজাৰ আৰু চুবুৰীয়া দেশৰ বজাৰ দখল কৰাৰ বাবেও লক্ষ্য স্থিৰ কৰিব লাগিব বুলি উল্লেখ কৰে যে কেৱল অসমৰ ৩ কোটি ৩০ লক্ষ মানুহৰ বজাৰখন দখল কৰাই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৫ কোটি লোকে বসবাস কৰা এইখন বজাৰ দখল কৰিব লাগিব আৰু চুবুৰীয়া যিবিলাক ৰাষ্ট্ৰ আছে চুবুৰীয়া বিদেশী ৰাষ্ট্ৰৰ বজাৰবিলাকো দখল কৰাৰ বাবে আমি লক্ষ্য স্থিৰ কৰিব লাগিব আৰু ৰাষ্ট্ৰৰ বজাৰ দখল কৰাৰ বাবে আমি প্ৰয়াস কৰিব লাগিব লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ কৃষকে ফলমূল শাক-পাচলি ৰপ্তানি কৰি ঘৰুৱা আৰু ৰাষ্ট্ৰীয় বজাৰত ৩৫৭ কোটি টকাৰ ব্যৱসায় কৰি কৃষিৰ ক্ষেত্ৰত কিমান শক্তি মজুত আছে সেয়া প্ৰতিবন্ধ নকৰাৰ কথাও উনুকিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ পৰা বিভিন্ন ৰাজ্যলৈ ইতিমধ্যে আমাৰ শাক-পাচলি আৰু অন্যান্য ফলমূল ইত্যাদি ৰপ্তানি কৰি ঘৰুৱা আৰু আমাৰ ৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৩৫৭ কোটি টকা ব্যৱসায় কৰিলে এইটো এটা সাধাৰণ সংখ্যা নহয় এইটো এটা ডাঙৰ আমাৰ বাবে অভিজ্ঞতা ইয়াৰ পৰাই আমি এই কথা উমান পাইছোঁ যে আমাৰ কৃষি খণ্ডত কিমানখিনি শক্তি মজুত আছে ইপিনে জৈৱিক উৎপাদনত দৃঢ়তাৰে আত্মনিয়োগ কৰি মেক ইন ইণ্ডিয়াৰ আৰ্হিৰে মেক ইন আছাম উজ্জীৱিত কৰি কামে কাজে প্ৰমাণ কৰিবলৈও তেওঁ আহ্বান জনায় মালৈবাৰী অঞ্চলৰ ৰাইজ যিমান কৰ্ম উদ্যোগী নিশ্চিতভাৱে আগন্তুক দিনত আৰু বহু আনন্দৰ বতৰা অসমৰ ৰাইজক দিবলৈ সক্ষম হ'ব ইয়াৰ জৈৱিক খণ্ডত শাক পাচলি ফল মূল ইত্যাদি উৎপাদন কৰাৰ ক্ষেত্ৰতো খেতিয়ক ৰাইজে দৃঢ়তাৰে আত্মনিয়োগ কৰিছে আৰু তেখেতসকলে এই ক্ষেত্ৰত বহু উপাৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে মেক ইন আছাম যিটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে মেক ইন ইণ্ডিয়া ঠিক তেনেধৰণে আমি তেখেতৰ নীতিৰ দ্বাৰা লোকেল ভোকেল গ্লোবেল অৰ্থাৎ মেক ইন আছাম এই কথাটোকো আমি বিশেষভাৱে উজ্জীৱিত কৰি তুলিব লাগিব কামে কাজে এই কথা আমি প্ৰমাণ কৰিব লাগিব আৰু সেইখিনি যোগ্যতা দক্ষতা আমাৰ ব্যক্তিত্বত আছে বৃহত্তৰ অসমীয়া সমাজখনৰ আৰু আগন্তুক দিনত এই শক্তি প্ৰয়োগ কৰি আমাৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিম ভাৰতবৰ্ষৰ বুকুত মুখ্যমন্ত্ৰীগৰাকীয়ে স্থানীয় জৈৱিক উদ্যান শস্যৰ কৃষকসকলৰ সৈতেও মত বিনিময় কৰে মালৈবাৰী গাঁও সংগঠন সমিতিৰ তৰফৰ পৰা মোক জনাইছে যে আগন্তুক দিনত এই অঞ্চলৰ খেতিয়ক ৰাইজৰ বাবে সিটটো তেখেতসকলক অক্টোবৰ মাহতেই দিয়াৰ ব্যৱস্থা কৰাৰ বাবে তেখেতসকলে আহ্বান জনাইছে আৰু এই কাম নিষ্ঠাৰে কৰিবৰ বাবে মই কৃষিমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ
আগন্তুক দিনত কৃষি বিভাগে এই কথাটো বিশেষ দায়িত্ব ল'ব আৰু কোভিড-19ৰ বিৰুদ্ধে আমি যিখন যুঁজ চলাই আছোঁ এই যুঁজত আমি জয়ী হ'ম। সোণাপুৰৰ হহৰাত অৰ্ধশতাধিক গাহৰিৰ মৃত্যু। গাহৰিৰ অস্বাভাৱিক মৃত্যুত হাহাকাৰ কৰিছে গাহৰি পালকে। আফ্ৰিকান সোয়াইন ফ্লুত আক্ৰান্ত হৈ গাহৰিৰ মৃত্যু হোৱাৰ সন্দেহ কৰি পশু চিকিৎসকৰ কাষ চাপিছে গাহৰি পালকসকলে। ৰাজ্যখনৰ কেইবাখনো জিলাত আফ্ৰিকান সোয়াইন ফিভাৰত শ গাহৰিৰ মৃত্যু হোৱাৰ পিছত এই ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হহৰাৰ কেইবাখনো গাঁৱত। হহৰাৰ প্ৰায় কেইবাখনো গাঁৱত অৰ্ধশতাধিক গাহৰিৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। উল্লেখযোগ্য যে অঞ্চলটোৰ লোকসকলে স্বাৱলম্বিতাৰ নিদৰ্শন হিচাপে গাহৰি পোহপাল কৰিছিল যদিও হঠাৎ এই মহামাৰী ৰোগত গাহৰিৰ মৃত্যু হোৱাত চিন্তিত হৈ পৰিছে গাঁওবাসী। এতিয়ালৈ মই টোটেল হিচাপ কৰাৰ মতেদিতো মোৰ 9টাও হৈ গৈছে। ডাঙৰ দানাৰ পৰিমাণটো অলপ কমাই দিয়ে খোৱাৰটো। এই খোৱাৰ কমি যোৱাৰ পিছত লাহে লাহে মানে দুৰ্বলতা হৈ পৰে আৰু যেতিয়া সেই মৃত্যুৰ মুখত নপৰাৰ আগমুহূৰ্তৰ পৰা মুখৰ পৰা ফেন ওলায় আৰু মৃত্যুৰ মুখৰ পৰা তেজ তেনেকুৱা বাহিৰ হৈ পেলাই ওলাই মৃত্যুৰ মুখত পৰিবলগীয়া হয়। একমাত্ৰ জীৱিকা হিচাপত আমি সেই গাহৰি পালকটোৱে আমি কৃষক হিচাপত আমি হাতত লৈ আমি আগবাঢ়ি গৈছিলোঁ। গাহৰি যিহেতু নেকি মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে, আমি যেন সাহায্য যেন চৰকাৰৰ ফালৰ পৰা সেই আপোনাৰ ওচৰলৈ অনুৰোধ কৰিছোঁ। আৰু ধনৰ পৰা লোন লৈ গাহৰি বেপাৰ খুলিছিলোঁ। 80,000 টকা লোন লৈ গাহৰি পোৱালি আনিছিলোঁ। তাৰে মাইকা বনাইছিলোঁ 3জনী, তাৰপিছত এজনী আছে, 2জনী পোৱালীয়ে মাইকাই মৰি গ'ল। মোৰ গাহৰি 8টা মৰিছে। মাতিলে আহে কিন্তু বেজি চেজি দিলেও একো কাম হোৱা নাই। অঞ্চলটোত অৰ্ধশতাধিক গাহৰিৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে দেওবাৰে গাঁওখনত উপস্থিত হয় কামৰূপ মহানগৰ জিলা পৰিষদৰ সভানেত্ৰী চিৰমণি কোঁৱৰ, অৱসৰপ্ৰাপ্ত পশু চিকিৎসক ডাক্তৰ শৈলেন কলিতা আৰু হহৰা গাঁও পঞ্চায়তৰ সভাপতি হেমন্ত শৰ্মা। বিশেষ কৰি অঞ্চল বিশেষেহে হয়। আজি হহৰা অঞ্চলৰ এই পকেটটোত এই ভাইৰাছটো যেতিয়া সোমাইছে, এই অঞ্চলৰ যিমানখিনি গাহৰি আছে সকলোখিনি তাতে বিয়পি যাব যদি আমি সাৱধানতা নলওঁ। অফিচাৰ ডক্টৰ অৰুণ শৰ্মাৰ লগত কথা হ'লোঁ, জইণ্ট ডাইৰেক্টৰ আমাৰ ডক্টৰ অজিত দাসৰ লগতো মই কথা হ'লোঁ আৰু এই অঞ্চলৰ যে গাহৰি মৃত্যুমুখত পৰিছে এই বিষয়ে মই অৱগত কৰিলোঁ। আৰু লগে লগে মই শিৰোমণি কোঁৱৰ বাইদেউৰ লগতেই হহৰা অঞ্চললৈ আহিছোঁ আৰু দেখিছোঁ যে বিভিন্ন মানুহৰ গাহৰিৰ মৃত্যুমুখত পৰিছে আৰু বহুতো গাহৰি বেমাৰত পৰি আছে। এইটো আচলতে আফ্ৰিকান সোয়াইন ফিভাৰ বেমাৰ আৰু এইটো ভাইৰেল ডিজিজ আৰু এই ডিজিজটোৰ আচলতে প্ৰতিষেধক চিটা ওলোৱা নাই। গতিকে আমি সুস্থ গাহৰিটোক প্ৰতিষেধকৰ কাৰণে আমি চিটা দিবলৈ অসমৰ্থক। আৰু দেখা পাইছোঁ যে যিবিলাক গাহৰি এতিয়া বেমাৰত পৰি আছে যে সেই মৃত্যুটো অনিবাৰ্য, কাৰণ আমি ছেকেণ্ডাৰী ট্ৰিটমেণ্ট কৰাৰ ক্ষেত্ৰতো বিশেষ বিহিত ব্যৱস্থা ল'ব পৰা নাই। এই ৰোগ যাতে ওচৰৰ গাঁৱলৈ বিয়পিব নোৱাৰে তাৰ বাবে মৃত্যু হোৱা গাহৰিবোৰ মাটি খান্দি দকৈ পুতি থোৱাৰ পৰামৰ্শ দিয়ে ডাক্তৰ শৈলেন কলিতাই। আচলতে গাহৰিটো যিবিলাক বেমাৰ হৈছে, মই শুনিবলৈ পাইছোঁ যে বেমাৰ হোৱা গাহৰিক বহুতে কাটি খাইছে। এইটো আচলতে ভাইৰেল বেমাৰ। গতিকে মই তেওঁলোকক এটাই পৰামৰ্শ দিছোঁ যে যিবিলাক বেমাৰ হৈ আফ্ৰিকান সোয়াইন ফিভাৰ হৈ মৃত্যুমুখত পৰিছে তাক নোখোৱাই ভাল, এইটো অনুপযোগী। গতিকে সেই গাহৰিটো খান্দি পুতি থ'ব লাগে আৰু সুস্থ গাহৰিখিনিক যাতে বেমাৰটো আহিব নোৱাৰে তাৰ কাৰণেহে আমি সুৰক্ষাৰ ব্যৱস্থা। লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক বিষয়টো অৱগত কৰি গাহৰি পালকসকলক সহায় কৰিব বুলি জানিবলৈ দিয়ে ডাক্তৰ কলিতাই। গতিকে এইটোৰ ক্ষেত্ৰত মই এটা এৱাৰনেছ প্ৰগ্ৰাম কৰি গোটেই কৃষকসকলক গাহৰি প্ৰতিপালনৰ ক্ষেত্ৰত আফ্ৰিকান সোয়াইন ফিভাৰৰ পৰা কেনেকৈ সুৰক্ষা এটা পাব পাৰি তাৰ মই এৱাৰনেছ প্ৰগ্ৰাম হিচাপে তেওঁলোকক এডভাইচ দিছোঁ। আৰু দ্বিতীয়তে মই বিভাগীয় হিচাপে যিটো মই ইনফৰমেশ্যন দিলোঁ, তেওঁলোকৰো এটা সজাতি দল আহি গাহৰিখিনিক সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে নিশ্চয় বিহিত ব্যৱস্থা ল'ব। লকডাউনৰ সময়ত বহিৰাজ্যত আবদ্ধ হৈ থকা 3 শতাধিক শ্ৰমিক ইতিমধ্যে ৰেলযোগে উভতি আহিছে মৰিগাঁও জিলালৈ। এই শ্ৰমিকসকলক জিলা প্ৰশাসনে বিভিন্ন স্থানত কোৱাৰেণ্টাইনত ৰখাৰ লগতে স্বাস্থ্য বিভাগে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে।
বহিঃৰাজ্যৰ পৰা ইতিমধ্যে ৰেলযোগে মৰিগাঁও জিলালৈ উভতি আহিল ৩ শতাধিক শ্ৰমিক ৰাজ্য চৰকাৰৰ তৎপৰতাত গৃহ জিলালৈ উভতি অহা এই শ্ৰমিকসকলক মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে জাগিৰোড মৰিগাঁও আৰু লাহৰীঘাটত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া লকডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ হৈ আছিল এই শ্ৰমিকসকল দেওবাৰে বহিঃৰাজ্যৰ পৰা অহা শতাধিক শ্ৰমিকক জাগিৰোডত স্বাস্থ্য বিভাগে পৰীক্ষা নিৰীক্ষা কৰাৰ লগতে হাতত ষ্টাম্প লগাই দিয়ে আমি এতিয়া খবৰ পোৱা মতে ইয়াত 188 আছে আৰু এই মানুহখিনি আমাক যোৱাকালি তেওঁলোক কোয়েম্বাটৰ এক্সপ্ৰেছত দি আহিছে কোয়েম্বাটৰৰ পৰা আৰু আমাক হিচাপ দিয়া মতে 244 জন আছিলে কিন্তু এতিয়া আমি আহি পাইছোঁ ফিজিকেলি 188 আৰু 8জন 184 আৰু 8জন মানুহ আপোনাৰ এতিয়া চাপৰ মুখত নামিছে গতিকে আজি আমাৰ জিলা টোটেল 192 মানুহ আহিছে এখিনি স্ক্ৰিনিং কৰি থকা হৈছে হেলথ স্বাস্থ্য বিভাগে আৰু স্ক্ৰিনিং কৰাৰ পিছত তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা হ'ব কোৱাৰেণ্টাইন আমাৰ মৰিগাঁও বিভিন্ন জেগাত জাগিৰোডতো আছে লাহৰীঘাটত আছে মৈৰাবাৰীত আছে গতিকে সেইবোৰত এতিয়া আমি গাড়ী দি তেওঁলোকক লৈ যাম আৰু ইফালে বুধবাৰ পৰ্যন্ত জিলাখনলৈ বহিঃৰাজ্যৰ পৰা আহিছে 344 জন শ্ৰমিক মৰিগাঁও জাগিৰোড আৰু লাহৰীঘাটৰ কোৱাৰেণ্টাইন কেম্পত ৰখা এই শ্ৰমিকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে কৰোনা ভাইৰাছৰ সন্দৰ্ভত স্বাবৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰে ইয়াৰে 279 জনৰ পৰীক্ষাৰ নমুনা নিগেটিভ বুলি জানিবলৈ দিছে মৰিগাঁও জিলাৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ অৰুণ কুমাৰ নাথে এতিয়ালৈকে মানে আমাৰ ট্ৰেইন খুলি দিয়াৰ পিছৰ পৰা বাহিৰৰ আমাৰ অসমৰ বাহিৰৰ পৰা আমাৰ মৰিগাঁও জিলাত যোৱাকালিলৈকে 310 জন মানুহ আহিছিলে তাৰে আমি বিভিন্ন কোৱাৰেণ্টাইন কৰি ৰখা হৈছিলে তেওঁলোকক তাৰপিছত তাৰে আকৌ আমি 279 ৰিলিজো কৰিলোঁ তাৰমানে তেওঁ 279ৰ মানে থ্ৰোট স্বাব বা এইবিলাক লওঁতে সিহঁতৰ নিগেটিভ ৰিজাল্ট আহিছে আৰু কালি 31 জনৰ পঠাইছিলোঁ সেইকেইটা ৰিজাল্ট পাবলৈ বাকী আছে আৰু আজি 34 আহিছে অৰ্থাৎ টোটেল 310 আৰু 34 অৰ্থাৎ 344 মানুহ আজিলৈকে আহিছে বাহিৰৰ পৰা ইয়াৰে 279ক আমি ৰিলিজ কৰিছোঁ তাৰমানে তেওঁলোকৰ নিগেটিভ ওলাইছে বাকীকেইটাৰ ৰিজাল্ট আজি 34 লোৱা হৈ আছে এতিয়া থ্ৰোট স্বাব বাকী 31ৰ কালি ৰিজাল্ট পাবলৈ বাকী আছে আমি মানে কৰিছোঁ কি তেওঁলোক আহিলে আমি বাহিৰৰ পৰা বা ষ্টেটৰ বাহিৰৰ পৰা যিমানবিলাক মানুহ প্ৰত্যেক জিলাতে মানে আহে তেওঁলোকক কোৱাৰেণ্টাইন কৰি যে কোৱাৰেণ্টাইন ফেচিলিটি ৰখা হয় কেতিয়াবা হোটেল বা স্কুল এনেকুৱা কোৱাৰেণ্টাইন ৰাখি পেলাই ইমিডিয়েট তেওঁলোকৰ থ্ৰোট স্বাব বা এইবিলাক লোৱা যায় ৰিজাল্টটো অহালৈকে থাকিব লাগিব ৰিজাল্টটো আহিলেই যদি নিগেটিভ আহে তেওঁলোকক আমি মানে ঘৰত ষ্ট্ৰিক্ট হোম কোৱাৰেণ্টাইন আৰু উইথ অল মানে এডভাইচ মৰিগাঁও জিলাৰ লাহৰীঘাটত 17 মেৰ দিনা বহিঃৰাজ্যৰ পৰা অহা 70 জনক কোৱাৰেণ্টাইনত ৰখা হৈছে জিলাখনৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বোৱালগুৰি মহিলা ITI কলেজৰ প্ৰেক্ষাগৃহত বহিঃৰাজ্যৰ পৰা অহা 70 জন শ্ৰমিকক সিদিনা চৰকাৰী নীতি নিয়ম মতে জিলা প্ৰশাসন আৰু স্থানীয় প্ৰশাসনৰ বিষয়ববীয়াসকলে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে এই সন্দৰ্ভত প্ৰশাসনৰ তৰফৰ পৰা জনোৱা মতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা মহিলা ITI কলেজখনত 103 গৰাকী ব্যক্তি ৰাখিব পৰা ব্যৱস্থা আছে আমাৰ ইয়াত সকলোকে সেপাৰেটলি ডিষ্টেন্স মেইন সোশ্যাল ডিষ্টেন্স মেইনটেইন বেড ব্যৱহাৰ কৰা হৈছে সবকে সা সুবিধা কমপ্লিট খোৱা বোৱা সম্পূৰ্ণ সুবিধা হ'ব আৰু তেওঁলোককো বুজাই দিয়া হৈছে তেওঁলোকে মেডিকেল ৰিপৰ্ট নাহালৈকে যাতে তেওঁলোকে ইয়াতে থাকে মেডিকেলৰ যাৰ যিটো অৱস্থা নেগেটিভ আহিলে তেওঁলোকে ঘৰত হোম কোৱাৰেণ্টাইন থাকিব 14 দিন আৰু পজিটিভ হ'লে তেতিয়া তেওঁলোকক আমি MMC বা GMCলৈ আমাৰ মেডিকেল কৰ্তৃপক্ষই কৰিব আৰু ইয়াত আমাৰ 103 জনৰ কেপাচিটি আছে এতিয়া সদ্যহতে 70 জন আহি পাইছে তদুপৰি অঞ্চলটোৰ লাহৰীঘাট ৰজা গাধোৱাটো প্ৰশাসনে এনে কোৱাৰেণ্টাইন গৃহৰ ব্যৱস্থা কৰিছে ইয়াত আমাৰ যোৱাকালি ৰাতি এজন আহিছে ইয়াত আমি 69 টোটেল 70 জন মানুহ আহিছে মানুহখিনি বিভিন্ন ৰাজ্যৰ পৰা আহিছে তেখেতলোকে বহিৰাজ্যৰ পৰা অহা মানুহখিনি ইয়াত ৰখাৰ ব্যৱস্থা কৰে এনেকুৱা চেণ্টাৰ বৰ্তমান বোৱালগুৰি ITI আকৌ ৰজাগাধোৱা আকৌ লাহৰীঘাট মাল্টিপাৰ্পাছ বিল্ডিং এটা লোৱা হৈছে আৰু সময় সাপেক্ষে যদি মানুহ বেছি হয় আৰু অন্য চেণ্টাৰ স্কুল বা তেনেকুৱা লোৱা হ'ব
লাহৰীঘাটত কৃষকে পথাৰতে কৰিছে প্ৰতিবাদ PM কিষাণ সন্মান নিধিৰ আঁচনিত হোৱা দুৰ্নীতি অনিয়মৰ তদন্ত বিচাৰি কৃষকে কৰিলে প্ৰতিবাদ এই দুৰ্নীতিত শাসকীয় দলৰ একাংশ নেতা পালি নেতাৰ নামো সাঙুৰ খাই পৰাৰ অভিযোগ উত্থাপন হৈছে মৰিগাঁৱৰ লাহৰীঘাটত কৃষকে পথাৰে পথাৰে কৰিছে প্ৰতিবাদ PM কৃষক সন্মান নিধিৰ ৬,০০০ টকীয়া কেলেংকাৰীয়ে কপাইছে লাহৰীঘাট বিজেপিৰ ভিতৰ চৰাত প্ৰধানমন্ত্ৰী ৬,০০০ টকীয়া কেলেংকাৰী তদন্ত লাগে সন্মান নিধিৰ ৬,০০০ টকীয়া কেলেংকাৰী তদন্ত লাগে এফালে কৰোনা মহামাৰীৰ আতংক আনফালে শাসকীয় দলৰ একাংশ নেতা পালি নেতাৰ লুণ্ঠন কৃষি বিভাগত তদন্ত বিচাৰি লাহৰীঘাটৰ পথাৰত কৃষকৰ প্ৰতিবাদ এই দৃশ্য লাহৰীঘাটৰ ডুংগাপাৰ গাঁৱৰ বিভিন্ন গাঁৱৰ লগতে ডুংগাপাৰ গাঁৱতো সংঘটিত হৈছে PM কৃষক সন্মান নিধিৰ বিয়াগুণ কেলেংকাৰী স্থানীয় বিজেপি নেতাৰ নাম সাঙুৰ খাইছে এই দুৰ্নীতিৰ সৈতে গাঁৱৰ কৃষকৰ তালিকাত গাঁওবাসীয়ে নজনা নুশুনা লোকৰ নাম 100% হিন্দু বসতি ডুংগাপাৰত কৃষকৰ তালিকাত মুছলমান লোকৰ নাম ইফালে মুছলমান বসতি গাঁৱত চৌহান মণ্ডল শইকীয়া ডেকা উপাধিৰ কৃষকৰ নাম দি অবাধ লুণ্ঠন যেহেতু আমাৰ ইয়াত লাটত কোনো মানুহ নাই এনেকুৱা এটা দেখিছে হিন্দু জেগাত হিন্দু সম্পূৰ্ণ হিন্দু এলেকাত তাত মুছলমানৰ নাম ওলাইছে গতিকে এই লিষ্টখন কেনেকৈ হ'ল কি কথা হ'লে এইটো মই উপায়ুক্ত মহোদয়ক এটাই ক'ব বিচাৰিছোঁ যে তেওঁলোকে সম্পূৰ্ণ তদন্ত কৰক যিহেতু এইখন গাঁৱত বা যিকোনো গাঁৱৰ এজন বাসিন্দা নহয় তেওঁ যে বেলেগ গাঁৱৰ বাসিন্দা আহি পেলাই যে এইখন গাঁৱত যে তেওঁ পইচা পাইছে বা লিষ্টত নাম আছে এইটো কথা মই মহোদয়ক উপায়ুক্ত মহোদয়ক মই অনুৰোধ কৰিছোঁ আপুনি তদন্ত কৰক ডুংগাপাৰত বিজেপি কৰ্মীৰ এটা পৰিয়ালতে 8 লোকৰ নাম সোমাল কৃষকৰ তালিকাত পঞ্চায়তৰ ৱাৰ্ড সদস্য আঞ্চলিক সদস্যৰ পৰিয়ালৰ ভিতৰতে সীমাবদ্ধ থাকিল PM কৃষক সন্মান নিধিৰ ৬,০০০ টকীয়া অনুদান কৃষকৰ তালিকাৰ পৰা বাদ নপৰিল বিজেপি নেতাৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ নামো ইয়াৰ বিপৰীতে PM কৃষক সন্মান নিধিৰ পৰা বঞ্চিত হ'ল প্ৰকৃত কৃষক ইয়াকে লৈ ক্ষুব্ধ কৃষকে জিলা উপায়ুক্তক তদন্তৰ দাবী কৰি এইদৰে সাব্যস্ত কৰে প্ৰতিবাদ আমি মানে যিটো আমাৰ PM সন্মান নিধি যিটো আঁচনি এইটো এটা ঘৰতে ৬,০০০জনে পাইছে আৰু কোনো কোনো ঘৰত পোৱা নাই যিসকল মানে বিজেপি নেতা পালি নেতা আছে সিহঁতৰ পৰিয়ালৰ মানুহে পাইছে কিন্তু প্ৰকৃত কৃষকে পোৱা নাই এইটো তদন্ত লাগে জাগিৰদত একাংশ মাইক্ৰ ফাইনেন্সৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সামাজিক দূৰত্ব মানি মাস্ক পিন্ধি মহিলাই কৰিলে এই প্ৰতিবাদ লকডাউনৰ সময়তো গৃহমন্ত্ৰী মহিলাসকলক ঋণৰ কিস্তি বিচাৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে জাগিৰদত একাংশ মাইক্ৰ ফাইনেন্সৰ কৰ্মকাণ্ডত অতিষ্ঠ মহিলা গ্ৰাহক সামাজিক দূৰত্ব মানি মুখত মাস্ক পিন্ধি মহিলাৰ প্ৰতিবাদ হয় প্ৰায় 2 মাহ দিন ধৰি অব্যাহত থকা লকডাউনৰ মাজতে একাংশ মাইক্ৰ ফাইনেন্সৰ বিষয়া কৰ্মচাৰীয়ে ঋণগ্ৰস্ত গ্ৰাহকক ধন বিচাৰি হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে জাগিৰদত এনে মাইক্ৰ ফাইনেন্সৰ বিষয়া কৰ্মচাৰীয়ে আনকি সুদসহ ঋণৰ কিস্তি বিচাৰি গৃহবন্দী মহিলা গ্ৰাহকক ভাবুকি দিয়াৰো গুৰুতৰ অভিযোগ পোৱা গৈছে আমি এতিয়া যিটো কৰোনা ভাইৰাছৰ সংকটত ভুক্তভোগী হৈ আছোঁ অসম চৰকাৰৰ পৰা ৰাজ্য চৰকাৰৰ সকলোকে আমাক লকডাউন দিছে আমি ভিতৰতে সোমাই থাকিব লাগে এই সময়ত আমাৰ অসমত যিবোৰ মাইক্ৰ ফাইনেন্সে আমাক লোন দিছে আমি লোন ইতিমধ্যে সকলোৱে মাৰিয়ে আছোঁ আৰু ইতিমধ্যে আমি আগলৈকো মাৰি যাম কিন্তু এই মুহূৰ্ততো আমি মাৰিব নোৱাৰোঁ কাৰণ আমাৰ সকলো পুৰুষ মহিলা ঘৰত সোমাই থাকিবলগীয়া হৈছে কোনো কামৰ কোনো নিৰ্দিষ্ট নাই গতিকে এই সময়ত আমি মাইক্ৰ ফাইনেন্সৰ লোন কেনেকৈ মাৰিম কিস্তি কেনেকৈ মাৰিম তেওঁলোকে আজি গাঁৱে গাঁৱে আহি আমাক মানে কিস্তি দিব লাগে বুলি ভাবুকি দিছে আৰু কিছু মহিলাক ফোনৰ যোগেদিয়ে তেওঁলোকে ভাবুকি দি আছে কাৰণ সেইটো কাৰণে আজি আমি গোটেই মহিলা লকডাউন অমান্য কৰি হ'লেও এনেকৈ থিয় হৈ আমি মানে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ গতিকে যেতিয়ালৈকে এই সমস্যাৰ সমাধান নহয় তেতিয়ালৈকে আমাক মানে এই কিস্তি দিয়াৰ পৰা ৰেহাই দিব লাগে আৰু আমাক এই সুদ লোৱাৰ পৰা ৰেহাই দিব লাগে এইখিনিয়ে চৰকাৰৰ ওচৰত আমাৰ সকলো মহিলাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ থাকিল এনে কাৰ্যত ক্ষুব্ধ হৈ জাগিৰদৰ এইসকল মহিলাই সামাজিক ব্যৱধান মানি মাইক্ৰ ফাইনেন্সৰ অটপালিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সোমবাৰে
ক্ষুব্ধ মহিলাসকলে মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে ধ্বনি দি এনে অটপালি বন্ধ কৰিবলৈকো দাবী কৰিছে। সেই এতিয়া মাইক্ৰ' ফাইনেন্সৰ গোটৰ যিবিলাক মেনেজাৰসকলে আহি আমাৰ ঘৰে ঘৰে আহি বহুতকে আহি মানে অশান্তি দিছে যে মানে আমাক কিস্তি দিবই লাগিব বুলি। গতিকে এইটো পৰিস্থিতিত আমি কিস্তি কেনেকৈ দিম মহিলাবিলাকে? গতিকে আমিতো দিব নোৱাৰোঁ। সেই যাতে তেওঁলোকে আমাক এইখিনিৰ পৰা ৰেহাই দিয়ে বা ঘৰে ঘৰে আহি যাতে আমাক হাৰাশাস্তি নিদিয়ে, ফোন কৰি হওক যেনেকেই নহওক আমি দিব নোৱাৰোঁ। গতিকে তেতিয়ালৈকে মানে সাধাৰণ পৰিস্থিতিলৈ ঘূৰি নাহে দেশখন পৃথিৱীখন, তেতিয়ালৈকে আমি কোনো কিস্তি আমি দিব পৰা অৱস্থাত নাই। লগতে কৰোনা মহামাৰীৰ বাবে অব্যাহত থকা লকডাউন শেষ নোহোৱা পৰ্যন্ত এনে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ঋণৰ কিস্তি পৰিশোধ কৰা নহ'ব বুলি সকীয়াই দিয়ে এইসকল মহিলাই। ইতিমধ্যে মাইক্ৰ' ফাইনেন্স যিসমূহ গোট আছে, গোটসমূহক লোন দি সহায় কৰিছে। তাৰ বাবে ৰাইজৰ এই দুখীয়া ৰাইজসকলৰ যথেষ্ট সহায় হৈছে, সেইটো মানিবই লাগিব। কিন্তু অতি পৰিতাপৰ আৰু দুখৰ কথা, এই লকডাউনৰ সময়খিনিতে তেওঁলোকে যিটো প্ৰেছাৰ দিছে, যিটো শক্তি প্ৰয়োগ কৰিছে, তেখেতসকলক বিভিন্ন সময়ত মানসিক হাৰাশাস্তি কৰি তাক আমি গৰিহণা দিছোঁ। আৰু আমি চৰকাৰকো আহ্বান জনাব বিচাৰিছোঁ, আৰু ইতিমধ্যে চৰকাৰেও এই ক্ষেত্ৰত বেংকসমূহকো কিছু শিথিল হ'বৰ কাৰণে আহ্বান জনাইছে। আমি গতিকে এই বেংকসমূহকো অনুৰোধ জনাম যে তেখেতসকলে শিথিল হৈ অন্ততঃ লকডাউনৰ শেষ হোৱাৰ পাছতো এই পৰিৱেশ সামান্য নোহোৱালৈকে এইসকলৰ লোনৰ কিস্তি, সেই কিস্তিসমূহ লোৱাৰ পৰা যাতে বিৰত থাকিব লাগে। আৰু আমি জিলা প্ৰশাসনকো অনুৰোধ জনাম যে এই ক্ষেত্ৰত জিলা প্ৰশাসনেও এক বিশেষ ভূমিকা ৰাখিব। এই মাইক্ৰ' ফাইনেন্সৰ বেংকসমূহে যদি হাৰাশাস্তি কৰে, তেতিয়াহ'লে এইসকল ৰাইজে কি কৰিব? অন্ততঃ তেওঁলোকক 6 মাহ সময় দি তেওঁলোকক সহায় কৰিবৰ কাৰণে মই অনুৰোধ জনাম। ব্ৰহ্মপুত্ৰৰ উন্মুক্ত মথাউৰিৰে আগন্তুক বাৰিষাত বানপানী সোমোৱাৰ আশংকা কৰি শংকিত হৈ পৰিছে লাহৰীঘাট ভোৰাগাঁৱৰ নৈপৰীয়া ৰাইজ। অঞ্চলটোৰ ভোৰাগাঁৱৰ দীঘলীয়াটিৰ পৰা বৰালিমাৰীলৈ প্ৰায় 3 কিলোমিটাৰ মথাউৰি প্ৰায় 5 বছৰ ধৰি হৈ আছে উন্মুক্ত। বাৰিষা সমাগত আগন্তুক বাৰিষাত প্ৰবল বানৰ আশংকাত ভুগিছে সমগ্ৰ মৰিগাঁওবাসী, কিয়নো যোৱা 5 বছৰে উন্মুক্ত হৈ আছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভোৰাগাঁৱৰ দীঘলীয়াটিৰ পৰা বৰালিমাৰীলৈ প্ৰায় 3 কিলোমিটাৰ মথাউৰি। আজি 5 বছৰে ধৰি ভোৰাগাঁও দীঘলীয়াটিৰ পৰা বৰালিমাৰীলৈকে উন্মুক্ত হৈ থকা 3 কিলোমিটাৰ মথাউৰি নোহোৱাকৈ চলি আছে। সেই মাথাউৰিটো যদি এই বছৰো চৰকাৰে কোনো ধৰণৰ নিৰ্মাণ নকৰিলে মৰিগাঁও জিলাও যে বানপানীত ভুগিব সেইটো খাটাং। বিগত 5 বছৰ ধৰি এই উন্মুক্ত অংশয়েদি ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী সোমাই স্থানীয় অঞ্চলৰ লগতে মৰিগাঁওবাসীক হাবুডুবু খুৱাই আহিছে। বানপানী ভোগাৰ লগতে যিসকল কৃষিজীৱী মানুহ আছে, তেওঁলোকৰ যিবিলাক বড়ো ধানৰ খেতি কৰিছে, সেই বড়ো ধানৰ খেতিও পানীত ডুব যাব। তথাপিও জলসম্পদ বিভাগ তথা চৰকাৰে উন্মুক্ত অংশত মথাউৰি নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা নাই। এইবাৰো নিৰ্মাণ হোৱা নাই মথাউৰি। ইয়াত এতিয়া আমাৰ যি দীঘলীয়াটি মাথাউৰি, তাত জলসম্পদ বিভাগ বা জিলা প্ৰশাসনে বা চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা দেখিবলৈ আমি পোৱা নাই। গতিকে এতিয়াও সময় আছে কিছু, তেওঁলোকে কিবা এটা ব্যৱস্থা কৰি এই মৰিগাঁও জিলাখনক বানপানী কবলৰ পৰা যাতে ৰক্ষা কৰে। ফলত এইবাৰো বাৰিষাত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী সোমাই জিলাবাসীক বিস্তৰ ক্ষতিসাধন কৰাৰ প্ৰবল সম্ভাৱনাই দেখা দিছে। উন্মুক্ত অংশত মথাউৰি নিৰ্মাণ কৰিবলৈ যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছে চৰকাৰক। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা অতি শীঘ্ৰে কিবা এটা ব্যৱস্থা কৰক। কম সময়ৰ ভিতৰত কিবা এটা ব্যৱস্থা কৰি আমাৰ মাথাউৰিটো নিৰ্মাণ কৰি দিয়ক, নহ'লে আমি মৰিব লাগিব পানীত। তাৰ বাহিৰে বিকল্প একো উপায় নাই। এতিয়া চাওঁ আহক এটা বিশেষ খবৰ। জাগিৰোডৰ হাতীয়ামুখত কপিলী নৈত এজনৰ সলিল সমাধি। সোমবাৰে বহাত উদ্ধাৰ হয় মৃতদেহ।
জাগিৰোড থানাৰ অন্তৰ্গত হাতিয়ামুখ পথাৰৰ সুদৰ্শন চৌহান নামৰ লোকজন শনিবাৰে বিয়লি কপিলী নৈত পৰি মৃত্যু হয়। জানিব পৰা মতে সুদৰ্শন চৌহান নামৰ প্ৰায় ৪৫ বছৰীয়া লোকজনে পুত্ৰৰ লগত হোৱা সংঘাতৰ বাবেই খেদি যায় পুত্ৰক। কিন্তু পুত্ৰৰ এখন নাও লৈ পাৰ হৈ যায় কপিলী নৈখন আৰু তাৰ পিছতে পুত্ৰক ধৰিবলৈ সাঁতুৰি নৈ পাৰ হ'বলৈ লওঁতেই মাজনদীত পানীত ডুবি যায় লোকজন। ঘটনাটো মানে কি আজি ঠিক ১:৩০মান বজাত দিনৰ মানে কি হঠাতে মোলৈ ফোন এটা গ'ল যে হাতিয়ামুখ পথাৰৰ নিবাসী শ্ৰী সুদৰ্শন চৌহান তেওঁ নিজৰ পুত্ৰক মানে কিবা মাৰিব লওঁতে মানে পুত্ৰই মানে নাওখন লৈ কপিলী নদী সিপাৰলৈ গুচি গ'ল। যোৱাতে মানে তেওঁ নদীত মানে সাঁতুৰি পুতেকক মানে কিবা ধৰিবলৈ যাওঁতে মানে তেওঁ মাজবাটতে নদীৰ মাজতে পৰি মানে ডুবি মৃত্যুবৰণ কৰে। স্থানীয় লোকে কৰা বহু চেষ্টাৰ পিছতো উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল লোকজনক। পিছত আৰক্ষী আৰু SDRF বাহিনীয়ে নৈখনত সন্ধান চলাই যদিও সেইদিনা কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম নহ'ল সুদৰ্শন চৌহানৰ। অৱশ্যে সোমবাৰে বহাত লোকজনৰ দেহ নৈত উপঙি থকা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। দেশত অব্যাহত থকা লকডাউনৰ বাবে বন্ধ হৈ আছে স্কুল কলেজ। ফলত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব লগা হৈছে শিক্ষাৰ্থীসকল। সেয়েহে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ উত্তৰণৰ বাবে দণ্ডুৱা আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় গাঁওসমূহত সামাজিক দূৰত্ব বজাই ৰাখি নৱম আৰু ১০ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অংক, ইংৰাজী আৰু বিজ্ঞান বিষয়ত অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান কৰাৰ ব্যৱস্থা কৰিছে। বিনামূলীয়া এই পাঠদান কাৰ্যসূচীত উপস্থিত থাকে সদৰ ছাত্ৰ সন্থাৰ উপদেষ্টা কুঞ্জ বৰা, উপসভাপতি দীপাংকৰ নাথ, দণ্ডুৱা শাখা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদককে ধৰি অন্যান্য বিষয়ববীয়া। উপস্থিত ছাত্ৰ ছাত্ৰীসকলক মাস্ক পৰিধান কৰি আৰু সামাজিক দূৰত্ব মানি চলি পাঠ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ছাত্ৰনেতা কুঞ্জ বৰাই। সদৌ ছাত্ৰ সন্থাই বিগত বছৰবোৰত এনেকৈ গৰম বন্ধৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ কাৰণে বিনামূলীয়া পাঠদান পঢ়াই আহিছে। ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে যে গৰম বন্ধ আৰম্ভ হৈছে আৰু গৰম বন্ধৰ এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে যিহেতু আজি দীৰ্ঘদিন ধৰি লকডাউনৰ বাবেই শিক্ষা জগতৰ পৰা আঁতৰি থাকিব লগা হৈছে, আজি নিজৰ অঞ্চলৰ বিভিন্ন গাঁওবোৰত ছাত্ৰ ছাত্ৰীসকলক সামাজিক দূৰত্ব বৰ্তাই ৰাখি আৰু বিদ্যালয়সমূহৰ চেনিটাইজ কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি মাস্ক পিন্ধি নৱম আৰু ১০ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অংক, ইংৰাজী আৰু বিজ্ঞান এই তিনিটা বিষয়ত অভিজ্ঞ শিক্ষকৰ দ্বাৰা দণ্ডুৱা শাখা ছাত্ৰ সন্থাই এই গ্ৰীষ্মকালীন সময়ছোৱাত বিনামূলীয়া পাঠদান আৰম্ভ কৰিছে। মৰিগাঁও জিলাৰ মনোহাৰ কোভিড আক্ৰান্ত অমৰজ্যোতি ডেকা আৰু মাতৃপত্নীৰ লগত হোৱা টেলিফোনিক বাৰ্তালাপ ভাইৰেল হোৱাৰ পিছতে মৰিগাঁও জিলা ছাত্ৰ সন্থাই অমৰজ্যোতিক সহায় কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ মৰিগাঁৱৰ উপায়ুক্তৰ জৰিয়তে প্ৰদান কৰে এখন স্মাৰক পত্ৰ। অমৰজ্যোতি কোভিড-19ত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ আছে। স্নায়ুৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অমৰজ্যোতি পাছত কোভিড-19তো আক্ৰান্ত হৈ দুৰ্বিষহ জীৱন অতিবাহিত কৰা সন্দৰ্ভত শনিবাৰে মৰিগাঁও জিলা আৰু মনোহা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰি তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অমৰজ্যোতি ডেকা তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ বহুদিন ধৰি চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন অৱস্থাতে তেখেতে কোভিড-19 ৰোগত আক্ৰান্ত হয়
আৰু ক'ভিড-19 ৰোগত আক্ৰান্ত হোৱাৰ পিছত আমি যোৱা পৰহি আমি এটা বাতৰি দেখিবলৈ পালোঁ যে তেখেতে কি ধৰণে এটা দুৰ্ভিক্ষ জীৱন GMCত কটাবলগীয়া হৈছে সেই কথা তেখেতে পৰিয়ালৰ লোকক অৱগত কৰিছে এমুঠি আহাৰৰ বাবে তেখেতে চিৎকাৰ কৰিবলগীয়া হৈছে এটোপাল পানীৰ বাবে তেখেতে চিৎকাৰ কৰিবলগীয়া হৈছে তেখেতে নিজৰ আলপৈচান কোনো কাৰণে তেখেতে নিজে ধৰিব নোৱাৰা অৱস্থা তাত থকা স্বাস্থ্যকৰ্মীসকলে কি কয় চিকিৎসক নাৰ্ছসকলে তেখেতৰ যি ধৰণৰ আলপৈচান ধৰিব লাগিছিল যি ধৰণৰ পৰিচৰ্যা কৰিব লাগিছিল অকণমান পৰিচৰ্যা তাত পৰিলক্ষিত হোৱা নাই তেখেতৰ বক্তব্যত সেইটো প্ৰকাশ পাইছে গতিকে এইটো অত্যন্ত বেদনাদায়ক আৰু হৃদয় বিদাৰক সেইকাৰণে বিষয়টো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি দৃষ্টি নিক্ষেপ কৰিব বিচাৰিছোঁ অতি শীঘ্ৰে আপুনি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাব বিচাৰিছোঁ অতি শীঘ্ৰে এই ক্ষেত্ৰত আপুনি উচিত ব্যৱস্থা গ্ৰহণ কৰক মৰিগাঁৱত শনিবাৰৰ পৰা যুগ্ম অযুগ্ম পদ্ধতিৰে দোকান বজাৰ খোলাৰ পিছতো অগ্নি নিৰ্বাপক বাহিনীয়ে সমগ্ৰ বজাৰত চেনিটাইজ কৰে মহামাৰী কোভিড-19ৰ গণসংক্ৰমণ প্ৰতিৰোধৰ বাবে বিগত সময়তো অগ্নি নিৰ্বাপক বাহিনীয়ে এইদৰে সেৱা আগবঢ়াই আহিছে আজিৰ দিনটো মৰিগাঁওবাসীৰ কাৰণে ভাল খবৰ কোভিড-19 ফলত মৰিগাঁৱৰ যি লকডাউনৰ কাৰণে মাৰ্কেটসমূহ বন্ধ আছিলে আজিৰ পৰা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে মৰিগাঁৱৰ দোকানসমূহ আজিৰ পৰা খোলাৰ নিৰ্দেশ দিছে খুলিবলৈ নিৰ্দেশ দিছে যদিও কিছুমান নিয়ম নীতিৰ মাজেৰে দোকানসমূহ খুলিবলৈ দিছে যাতে সমূহ ব্যৱসায়ী সন্থাই এই নিয়ম নীতিসমূহ পালন কৰি দোকান বজাৰসমূহ খোলে আৰু সেইবাবে আজি আমি মৰিগাঁও অগ্নি আৰু আপতকালীন সেৱা বিভাগে চেনিটাইজ কৰিবলৈ ওলাই আহিছোঁ মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা দৰং জিলাৰ 44 নং পুথিমাৰী গাঁও পঞ্চায়তত চৰকাৰী সাহায্যৰ পৰা বঞ্চিত 18টা পৰিয়াল পঞ্চায়তখনৰ 1 নং হিলৈখুন্দা গাঁৱৰ প্ৰায় 18টা পৰিয়ালে লকডাউনৰ সময়ত কোনো সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে মঙ্গলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰেচন কাৰ্ড নথকা এই পৰিয়ালকেইটাই লাভ নকৰিলে পঞ্চায়তৰ পৰা প্ৰদান কৰা 1000 টকা আৰু চাউল দুদিন দুবেলা খাবৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে এই পৰিয়ালকেইটাই চলিবলৈ বাট বিচাৰি নাপায় কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দি উঠিল এজন বৃদ্ধই আমার রেশন কার্ড নাই রেশন কার্ড পাওয়া নাই আমি গুলো দায় দাবি হেৰি করেও একো পোৱা নাই তাৰপিছতে রিলিফ আহিছে রিলিফও পোৱা নাই 1000 টকা আহিছে 1000 টকাও পোৱা নাই একো বস্তু নাপাওঁ আমি মঙ্গলদৈৰ পৰা গাঁও পঞ্চায়তখনৰ সভাপতি আৰু ৱাৰ্ড সদস্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে এই লোকসকল দৰিদ্ৰৰ সাহায্য হৰলুকি কৰা এনে পঞ্চায়ত প্ৰতিনিধিক আইনৰ আওতালৈ আনি যথোচিত ব্যৱস্থা ল'বলৈ চৰকাৰৰ ওচৰত দাবী কৰিছে ভুক্তভোগী লোকসকলে চৰকাৰৰ পৰা এতিয়ালৈ কোনো সাহায্য পোৱা নাই 1000 টকা দিছিল 1000 টকা মানে পিছত যিবিলাক মানুহৰ ৰেচন কাৰ্ড নাই সিহঁতে 5 কেজি চাউল পাইছিল জন প্ৰতি সেইবিলাকে চাউল পোৱা নাই পুথিমাৰী গাঁও পঞ্চায়ত 40 নং 18 ঘৰ মানুহে পোৱা নাই ৰেচন কাৰ্ডো নাই 18 ঘৰ মানুহৰ চৰকাৰে কিছুই খাই নাই আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা ধন্যবাদ